100% আপোনাৰ ৰানিং মই কৈছো 5 ডেৰ ভিতৰত আপোনাৰ। হে গাইস, ওয়েলকাম বেক টু মাই নিউ জাৰ্নি চেনেল। আৰু এইখন ভিডিঅ' অকল ছোৱালীৰ ভাবেহে, যিসকল ছোৱালীয়ে আসাম পুলিচৰ বাবে ৰানিং কৰি আছে সেইসকল ছোৱালীৰ বাবে। মেক্সিমাম ছোৱালীৰে আপুনি চাব যে লং জাম্প আৰু ৰানিংটো একেবাৰে কম। তো আপুনি জাষ্ট কেইটামান টিপছ ইউজ কৰিব। আপোনাৰ মই ভাবোঁ যে গ্যাৰাণ্টি দিব পাৰোঁ যে এইকেইটা টিপছ যদি আপুনি নিয়মিতভাৱে যদি আপুনি ফ'ল' কৰে তেতিয়াহ'লে আপোনাৰ গ্যাৰাণ্টি আপোনাৰ লং জাম্প আৰু ৰানিংটো বহুত ডেভেলপ হ'ব, বহুত ডেভেলপ হ'ব। তো গাইজ, বেছিভাগ ছোৱালীৰে মেইন প্ৰব্লেমটো যিটো হ'ল সেইটো হ'ল ৰানিং। তেখেতে 100%ৰ ভিতৰত 50%ৰে দিব নোৱাৰে ৰানিঙত। সেইকাৰণে তেওঁলোকে কিন্তু কাটআপত তেওঁলোকৰ নামটো নাহে। বাছ কেইটা টিপছে আপুনি ফ'ল' কৰিব। সেই টিপছ কেইটা হ'ল, আপুনি যেতিয়া ৰানিং কৰিব আহিব গ্ৰাউণ্ডত, তেতিয়া আপোনাৰ লগত চাব আপোনাৰ ল'ৰা ফ্ৰেণ্ড আছে নেকি। যদি থাকে আপোনাৰ ল'ৰা ফ্ৰেণ্ড, তেওঁলোকৰ লগত আপুনি সদায় কি কৰিব, ৰানিং কৰিব চেষ্টা কৰিব। কিয়নো তাৰ লগত যেতিয়া আপুনি ৰানিং কৰিব, তেতিয়া আপুনি তেওঁৰ লগত 4 ৰাউণ্ড যেতিয়া কৰিব, তেতিয়া আপোনাৰ ল'ৰাবিলাকতো লাহে নদৌৰায়, কিন্তু যিমানখিনি দৌৰাব আপোনাক লৈ আপোনাৰ হাই হ'ব। তেওঁৰ চলো হ'ব পাৰে, কিন্তু আপোনাৰ হাই হ'ব। কিন্তু তেওঁৰ লগত থাকিব লাগিব ৰানিংটো। আপুনি অলপ কষ্ট কৰি হ'লেও তেওঁৰ লগত থাকিব। আপুনি চাব 5 ডেৰ ভিতৰত আপুনি ৰানিংটো 100% বহুত দূৰ আগুৱাই যায়। আৰু আপুনি যেতিয়া ছোৱালীয়ে 2-3টা ছোৱালী একেলগত যেতিয়া ৰানিং দিব, তেতিয়া তেখেতে ৰানিংটো নহ'ব তেনেকুৱা। আপুনি জাষ্ট এটাই কাম কৰিব যে আপোনাৰ গ্ৰাউণ্ডত যিবা আপোনাৰ ফ্ৰেণ্ড যে আছে, ল'ৰা ফ্ৰেণ্ড হয়, তাৰ লগত আপুনি ৰানিং কৰিব চেষ্টা কৰিব। তেওঁক ক'ব যে আপুনি মোৰ লগত 4 ৰাউণ্ড জাষ্টহে দিব। তেওঁৰ লগত সদায় আপুনি 4 ৰাউণ্ড মাৰি যাব ৰানিং। মই ভাবোঁ গ্যাৰাণ্টি আপোনাৰ ৰানিংটো হৈ যাব। আৰু যদি আপুনি অকলে দৌৰে, তেতিয়া আপোনাৰ কেতিয়াও ডেভেলপ নহ'ব, ৰানিং কেতিয়াও ডেভেলপ নহ'ব। তো গাইজ, আপুনি ৰানিং যেতিয়া কৰিব তেনেকৈ কৰিব। গ্ৰাউণ্ডত আহি কিনে আপোনাৰ ল'ৰা ভাল এটা ফ্ৰেণ্ডক ল'ব, তাইৰ লগত আপুনি সদায় দৌৰি থাকক। আপোনাৰ ভৰিৰ ষ্টেপটো অলপ ডাঙৰকৈ পৰিব আৰু ৰানিংটো ভাল হ'ব। আৰু লং জাম্পৰ টেকনিকটো এনেকৈ মাৰিব, আপুনি বেছি দূৰ ৰানিংটো নল'ব। যদি আপুনি বেছি দূৰ ৰানিংটো নলয়, তেতিয়াহ'লে আপোনাৰ তাৰ পৰা আহোঁতে ইয়াত ভাগৰি যাব। অথবা আপুনি অলপ ল'ব, ৰানিংটো লোৱাৰ পিছতে আপুনি যেতিয়া মাৰিব বহুত দূৰ যাব আপোনাৰ লং জাম্পটো। আৰু কেতিয়াও আপুনি এই দাড়িটো যে আছে, যাৰ পৰা আপুনি লং জাম্প দিব, এইটো কেতিয়াও আপুনি নাচাব। আপোনাৰ ডাইৰেক্ট লক্ষ্য থাকিব যে এইটো তাত যাম, 14 ফুট আছে, একদম 14 ফুটত যাম, এনেকৈ এটা টাৰ্গেট থাকিব লাগে। আপুনি এইখন লং জাম্পৰ ফিল্ড হয়। আপুনি যেতিয়া লং জাম্পটো দিব, তেতিয়া ধৰক যেতিয়া আপোনাৰ ৰানিংটো ল'ব, আপুনি মেক্সিমাম ৰানিং নাই, ছোৱালীয়ে ৰানিং নাই যে 30 মিটাৰমান লয়, এনেকুৱা লয়। কিন্তু ছোৱালীৰ ক্ষেত্ৰত আপুনি ৰানিংটো অলপ কম নিব। যদি আপুনি কম নিয়ে, তেতিয়াহ'লে আপোনাৰ কি হ'ব, লং জাম্পৰ ৰানিংটো পূৰা স্পীড হ'ব। স্পীড হোৱাৰ ফলতে আপোনাৰ লং জাম্পটো বহুত দূৰ আহি পৰিব। আৰু যেতিয়া আপুনি লং জাম্পটো 30 মিটাৰ ল'ব, কিবা বহুত দূৰ ল'ব, তেতিয়া আপুনি তাৰ পৰা যেতিয়া দৌৰি আহিব, তেতিয়া আপোনাৰ কিন্তু ইয়াত আহোঁতে আপুনি একদম ভাগৰি পৰিব। তেতিয়া আপোনাৰ লং জাম্পটো বেছি দূৰ নাযায়। আপুনি তাৰ পৰা আহি কিনে ইয়াত নাচাব, এই দাড়িটোত নাচাব। আপোনাৰ টাৰ্গেটটো ডাইৰেক্ট সামনত থাকিব লাগিব যে মই তালৈ যাম। আপোনাৰ এইটো বাদ দিয়ক, এইটো হয়তো আগা পাছা অলপ হ'লেও কোনো প্ৰব্লেম নহয় ইয়াত, কিন্তু গ্ৰাউণ্ডত যাই কিনে আপোনাৰ ফিল্ডটোত যাই কিনে এইটো একদম কনফাৰ্ম ঠিক হৈ যাব। আৰু যেতিয়া ইয়াতে আপুনি লং জাম্পটো বঢ়াই দিব পাৰিব, তেতিয়া গ্ৰাউণ্ডত যাই কিনে আপোনাৰ হামেশা আপোনাৰ লং জাম্পটো কনফাৰ্ম হৈ যাব। গাইজ, ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি দিব যে কেনেকুৱা হ'ল ভিডিঅ'টো আৰু কেনেকুৱা আপোনাৰ ডেভেলপ হয়, সেইটো কমেণ্ট কৰি দিব। এদিনে ট্ৰাই কৰক, আৰু ভাল লাগিলে লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব।